92 সংখ্যক ৰাস মহোৎসৱ নলবাৰী। আজি আমাৰ শেষৰটো প্ৰতিযোগিতা, শেষৰটো দিন বুলি কৈছোঁ, কিয়নো অহাকালি আমাৰ ৰাজহুৱা বিয়া হ'বলৈ গৈ আছে। সেইকাৰণে ভাবিছোঁ আমিও আজি জোৰোণৰ পৰ্বটো ইয়াতে কৰিম। এইটো হৈছে আমাৰ আজি উৰুলি প্ৰতিযোগিতা। সকলোতকৈ আকৰ্ষণীয় আৰু মনোৰমা হৈছে আমাৰ এইটো প্ৰতিযোগিতা। ইয়াত হ'ব আমাৰ সকলো মহিলাৰে আমাৰ অংগচালন বুলি কয় জিভাৰে আমি উৰুলি দিম, যিটো আমাৰ অসমীয়া সমাজৰ বুলি নকওঁ, সকলো আমাৰ অসমীয়াৰ লগতে আমাৰ হিন্দু সমাজৰ মাংগলিক পৰ্ব হৈছে উৰুলি। আৰু সেইকাৰণে এই পৰ্বটোক আমি আজি উপস্থাপন কৰিম মঞ্চত। আমি উৰুলি হৈছে আমাৰ প্ৰত্যেকটো সমাজৰ প্ৰথম পৰ্ব। মাংগলিক কামবিলাকৰ মাজেৰে কৰা হয়, বিয়া পূজা সেনেকৈ আমি আৰম্ভ কৰোঁ উৰুলিৰে। সেইকাৰণে আমি এইবাৰ প্ৰতিযোগিতা বিভাগলৈ আনি লৈ আহিলোঁ। যোৱা বছৰো কৰিছোঁ, প্ৰতি বছৰো কৰি আছোঁ। কিন্তু আমি কিছুমান নিয়ম নীতি ধৰি কিয় দিছোঁ, আমাৰ যিখিনি বিচাৰক থাকে তেওঁলোকৰ দিগদাৰ হয় যে এইটো উৰুলিটো ক'ত দিব গৈ আছে তেওঁলোক, সেইটো আমি উপস্থাপনৰ কাৰণে কিছুমান ব্যৱস্থা ৰাখিছোঁ যে আমি এইটো জোৰোণ পৰ্ব, নহ'লে পানী তোলা পৰ্ব, নহ'লে নদীৰ ঘাটৰ পৰ্ব, নহ'লে আমাৰ আৰতি পৰ্ব, আৰু বেংগলী সমাজত যিহেতু দুৰ্গা পূজাতে আৰতি কৰা যায় সেইটো পৰ্বও আমি ৰাখিছোঁ। আৰু এইখিনিৰ মাজেৰে এটা আমি আধ্যাত্মিক চিন্তাধাৰাৰ মাজেৰে আমি অসমীয়া সমাজৰ লগতে হিন্দু সমাজলৈ বাৰ্তা পঠাইছোঁ যে উৰুলি হৈছে আমাৰ মাইকী মানুহৰ অংগ, পাৰ্ট অফ বডি। জিভাখনেৰে যিহেতু কৰোঁ অংগচালন, আৰু কোনো লাজ কৰিব নালাগে, হাতখন দিব নালাগে। উৰুলি এনেকৈ নহয়, উৰুলি মুকলিকৈ কৰিব লাগে আৰু যিমান পাৰি দীঘলীকৈ কৰিব লাগে। একে উশাহত 3টাকৈ ৰাখিছোঁ আমি নিয়ম। আৰু এই 3টা উৰুলিলে আমি 3বাৰ দিম, 3জনীয়ে। আৰু এইখিনিতে আমি বিচাৰকে নিশ্চয় এটা ভাল সিদ্ধান্ত ল'ব। আৰু ইয়াতে কৈ আজি মোৰ প্ৰতিযোগিতাৰ ফালৰ পৰা আমি 3 মিনিটকৈ দিছোঁ। এটা উৰুলিত আমি 1 মিনিট কিয় ধৰিছোঁ, 1 মিনিট নালাগে, কিন্তু কিছুমানৰ উশাহ বহুত দীঘলকৈ ৰাখিব পাৰে, শংখত ধ্বনি যেনেকৈ উৰুলি সেনেকুৱা। সেইকাৰণে 3 মিনিটটো আমি এটা মিনিমাম মাপ পাতোঁ। তাতকৈ কোনোবাই বেছিকৈ ৰাখিব পাৰে, একদম কমকৈ, কিন্তু আমি মিনিমামটো ধৰি দিয়া যায়। 3 মিনিটকৈ 3 মিনিট, 1 মিনিটকৈ 3 মিনিট সময়। সেইকাৰণে 3 মিনিট আমি উৰুলিটো শেষ কৰিব লাগিব। আৰু 3জনী সমান্তৰালভাৱে দিব লাগিব। আৰু সাজ-সজ্জাটো গুৰুত্ব কিয় দিছোঁ, যিহেতু এতিয়া অসমীয়া সাজযোৰা আমাৰ চবৰে আপোন, মৰমৰ, আৰু আমাৰ সাংস্কৃতিক পৰ্ববিলাকৰ এটা অসমৰ গৌৰৱ। অসমীয়া কাপোৰযোৰ, সেইযোৰ পৰিধান কৰা আমাৰ নিতান্ত কৰ্তব্য হৈছে, আৰু আমি এইটো বাধ্যতামূলক কৰিছোঁ। আৰু যদি বেংগলী সমাজত বেংগলী ৰঙা শাৰীখন, আৰু যদি মাৰুৱাৰী সমাজত তেওঁলোকৰ নিজৰ শ্ৰাদ্ধ পূজাৰ যিকোনো সাজ পোছাক কৰিব লাগিব, পৰিধান কৰিব, তেতিয়া আমি এইটো বিচাৰোঁ। আৰু ইয়াতে আমাৰ প্ৰত্যেকটো অনুষ্ঠান, আমাৰ দুৰ্গা পূজা অনুষ্ঠান, বাসন্তী পূজা অনুষ্ঠান, আমি পৰ্বত অনুষ্ঠান কৰি আহিছোঁ অকল মহিলাখিনিৰ কাৰণে। আৰু এইটো নিশ্চয় অহাবাৰলৈ আৰু কম প্ৰতিযোগিতা। এতিয়ালৈ আমি 35টা দল পালোৱেই, অহাকালি আৰু নিশ্চয় আহিও আছে। আমি 70টামান অতিক্ৰম কৰিম বুলি ভাবিছোঁ। আৰু মনোগ্ৰাহীও তেওঁলোকৰ কাৰণে বঁটাবিলাক আছে। আৰু আমাৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাদেৱে কৈছে যে আধ্যাত্মিকতাটো বজাই ৰখাৰ কাৰণে। সেইকাৰণে আমি মনোগ্ৰাহী, মহাভাৰত, ৰামায়ণ এইবিলাক কিতাপ লগত ৰাখিছোঁ, লগতে মুভমেণ্ট ৰাখিছোঁ।